আছে আছে এই গীতৰ কলিটো মান গীতৰ কলিটো মান তোমাৰে থাপতে কলাপাত কাটিলো আগুলি আগুলি চাই কলপাত কাটিলো আগুলি আগুলি চাই বিহুৰে তুলিতে তোমাক ৰঙা শুকালে মাছৰে বেজাৰত লক্ষণ শুকাইছে কিয় মই চিনাই শুকাইছো তোমাৰে বেজাৰত তুমি চিনাই শুকাইছা কিয় লাষ্টৰ খিনি কি আছে ছাৰ তেতিয়াৰ দিনত ববো কাটিব জনা একদম লাষ্ট পেজটোৰ লাষ্টখিনি মাতি 6 নম্বৰ পেজ নেকি লাষ্ট মই চাই গ'লে গম পাম যে তাতে কাৰেকশ্যন কৰিব লাগিব লাষ্টৰখিনি ফিনিচিংটো লাষ্টৰ পেজটো ৰাতি দুপৰলৈ কাটি সূতা লাহি সেইটো আছে লাষ্টত আছে যেনিবা কামৰনিখিনি চাহতে লুকুৱাই থলো এইখিনি একদম লাষ্টৰ লাইনটো মাতে ক'ৰ পৰা নাই কৈ আছো বিহু উদযাপন কৰে তাৰপিছতে সি যি কি নহওক বিহুৰ সম্পৰ্ক এইখিনিৰ পৰা নাই সি যি কি নহওক বিহুৰ সম্পৰ্ক কৃষিজীৱী সমাজৰ সৈতেহে কৃষিজীৱী বৃদ্ধিৰ বিশ্বাস জড়িত হৈ আছে এইখিনি অলপ চাই দিব লাগিব সেইখিনি একদম কাটি দি দাদা ক'ৰ পৰা কওক দিলি নাই সৈতেহে তাৰপিছত আমাৰ জালুকবাৰীৰ ৰঙালী বিহু সন্মিলনীৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এখনি আলোচনী আমি সকলোৱে কৰিবলৈ এটা চেষ্টা কৰিছিলোঁ আৰু সেই আলোচনীখনৰ নামটো প্ৰথম তাকো ৰখা আছে জাংফাই তাৰে কাম পূৰ্ণগতিত চলি আছে ইয়াতে উপস্থিত আছে আমাৰ গাঁৱৰে খুৰা আৰু আমি খুৰা বুলি কওঁ খুৰা হৈছে গুৱাহাটী নাৰেংগী কলেজৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক খুৰা জাংফাইৰ বিষয়ে কওক অলপ হয় নমস্কাৰ জাংফাই শব্দটো আমাৰ অসমীয়া এটা খুব খাটি শব্দ আৰু জাংফাই হ'ল এবিধ গছৰ এঠা আৰু এইটো হ'ল খুব মানে আৰ পৰা যিটো দেখা তাই স্পটিক টাইপৰ মানে আৰু আমাৰ অসমীয়া গহনাত সেইটো বাখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল সেই আঠাটো আৰু পাটকাই পৰ্বতত সেই এবিধ গছ পোৱা গৈছিল যাৰ পৰা সেই আঠাটো পোৱা গৈছিল আৰু আমাৰ অসমীয়া গহনাত সেই আঠাৰে তৈয়াৰ কৰা মানে অসমীয়া গহনাত বাখৰ নিৰ্মাণ কৰা হৈছিল আৰু সেইটো মই ভাবোঁ এটা খুব সুন্দৰ শব্দ আৰু সেইকাৰণে আমি আমাৰ স্মৰণিকাখনৰ নামটো ৰাখিছোঁ জাংফাই আমি এতিয়া সম্পূৰ্ণ ৰূপত কেতিয়া হাতত পাম খুৰা আমি সেইখন আমি উন্মোচনৰ কাৰ্যসূচী ৰাখিছোঁ 7 বহাগৰ দিনা আবেলি 2 মান বজাত আমি উন্মোচন কৰিম বুলি ভাবিছোঁ গোটেই কামখিনি যদি আমাৰ ঠিক এটাকে থাকে গতিকে আমি নিশ্চয় এখন ভাল মেগাজিন ভাল স্মৰণিকা ৰাইজৰ হাতত তুলি দিব পাৰিম বুলি আমি কাম কৰি আছোঁ আৰু সেই চেষ্টাতে আমি আজি মিলিত হৈছোঁ গতিকে আপোনালোকে চাবচোন ক'ৰবাত যদি 10 ক্ৰুটি আছে আমাক উলিয়াই দিব ভৱিষ্যতেও আমি ভালকৈ কাম কৰিবলৈ ভাল স্মৰণিকা উলিয়াবলৈ প্ৰেৰণা পাম ধন্যবাদ খুৰা আৰু এইফালে আছে সম্পাদনা সমিতিৰ সভাপতি কওক দুই এষাৰ কওক আপুনি আমি জাংফাই প্ৰিণ্টিঙৰ মানে কাম কাজ কৰি আছোঁ প্ৰিণ্টিং হৈ আছে আমি আজি প্ৰুফ চাই আছোঁ কাম কৰি ভালেই লাগিছে বহুতবিলাকে লিখনি পঠাইছে লিখনিবিলাক খুব উন্নত মানৰ হৈছে আমি আশা কৰিম ৰাইজে এইখন আদৰি ল'ব
ঠিক আছে, ধন্যবাদ। ইয়াতে আমিও এই আলোচনীখনৰ দায়িত্বৰ কিছু ভাগ ল'বলৈ পাইছোঁ, সেইকাৰণে আমি বহুত হেপী অনুভৱ কৰিছোঁ। এই খুৰাহঁতৰ পৰা আমি কি কয় বহুত কথা শিকিবলৈ পাৰিছোঁ। আজি এদিনতেই বহুত শব্দৰ বিষয়ে জানিবলৈ পাৰিছোঁ। সম্পাদনা কাৰ্যত সহায় কৰাৰ বাবে সমলক বহুত বহুত ধন্যবাদ। হয়, আচলতে সহায় মানে মই শিকিবলৈ পাৰিছোঁ, সেইখিনি মোৰ বহুত লাভ হৈছে, শিকিবলৈ পাৰিছোঁ। আৰু এইফালে আছে আমাৰ জয়মল খুৰা, গাঁৱৰে বিহু, গাঁৱৰে এটাই অনুষ্ঠান, তাত খুৰাও নিশ্চয় বহুত ফূৰ্তি হৈছে। খুৰা খুব কিবা এটা জাংফাইৰ কি হয় মানে প্ৰকাশ সোনকালে হওক, তাৰপিছত সকলোৱে এইখন পঢ়ি যাতে আমি কিবা এটা শিকিব পাৰোঁ, হয়নে খুৰা? তাকে ৰঙালী বিহুৰ শুভেচ্ছাৰে খুৰা, আজি আমাৰ কামখিনি এইখিনিতে শেষ কৰিম আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। কাৰণ আজি যিহেতু গৰু বিহু আছিলে, গৰু বিহুৰ দিনা আমি কামখিনি বহুত আগবঢ়াই নিবলৈ পাৰিছোঁ এওঁলোকৰ দৰে লোকসকলৰ সহযোগত। ঠিক আছে, এতিয়া বাই বাই।